আৰু আমাৰ জীৱনৰ যাত্ৰা মাটিৰ পৰা মাটিলৈ তাৰ অৰ্থ এইটো নহয় যে ভক্তি মাৰ্গত ভকতে ধন নঘটে কিন্তু যদি কৰ্মসমূহ শুদ্ধ হয় তেতিয়াহলে শাস্ত্ৰ নপঢ়িলেও তেওঁ এজন উচ্চ কোটিৰ ভক্ত হ'ব পাৰিব আৰু তেওঁ কিডনি লিভাৰ এইবিলাক সব ভালে থাকিবলৈ ভাগৱতৰ নিয়ম আমাৰ মানুহে ভাই ভাগৱতলৈ গ'লে বইল ভাত খাই খাই আৰু গেছৰ সৃষ্টি হৈ এইখিনি কৰাতকে নোযোৱাই ভাল কিন্তু নহয় সেইটো কথা অন্তৰখন নিকা হ'বলৈ হলে আমাৰ সাত্বিক গুণটো লাগিব নহয় সাত্বিক গুণ যিজনে পৰনিন্দা পৰচৰ্চা কৰে তেওঁ জিভায়ে চফা কৰে কম ডাঙৰ কথা নে আনৰ বেয়াখিনি বিশ্বামূত্ৰৰ লগত তুলনা কৰা হৈছে যদি সেইখিনিকে মুখেৰে কৈ থকা হয় তেতিয়াহলে আনৰ যিজনে তেওঁ ভুগিব লগা আছিল সেইখিনি মই মুখেৰে চফা কৰি দিয়া হয় সেইকাৰণে ভালখিনি লাগে আৰু আমাৰ জীৱনৰ যাত্ৰা মাটিৰ পৰা মাটিলৈ তাৰ বাহিৰে জীৱনত আমি একো দীঘলীয়া যাত্ৰা কৰিব নালাগে বোলে কেনেকৈ মাটিৰ পৰা মাটিলে ভাবি চাওকচোন এই শৰীৰটো ক'ৰ পৰা বৰ্ধন হৈ আছে শস্যৰ পৰা অন্নৰ পৰা নহয়নে অন্ন খাই এইটো শৰীৰটো বৰ্ধন হৈ আছে নে অন্ন খাই নাই হোৱা নি নিশ্চয়কৈ অন্ন খাই শৰীৰটো বৰ্তি আছে নহয়নে হলে হওক বুলি কওঁ নহলে নহয় বুলি কওক আপোনালোকৰ সৈতে সহযোগিতা কৰিলেহে ভাল লাগিব হয় জানো হয় নহয়নে অন্নৰ পৰা এই শৰীৰটো বৰ্ধন হৈ আছে বা শৰীৰটো ঠিকে থাকে চলি আছে অন্ন কোনে উৎপন্ন কৰিছে ক'ৰ পৰা উৎপন্ন হৈছে পৃথিৱীৰ পৰা পৃথিৱীক সেইকাৰণে আমি চাওঁ যে ভাৰতীয় দৰ্শন ইমান গভীৰলৈ গৈছে যি বসুমতীয়ে যিখন ধৰণীয়ে আমাক শস্য দান কৰি পালন কৰি আছে সেইবাবে আমি এই বসুমতীকো মাতৃ বুলি কওঁ সেই মাতৃৰ প্ৰতিও আমাৰ ঋণ আছে কাৰণ এই মাতৃয়ে যিদৰে মোৰ জন্মদাত্ৰী মাতৃয়ে মোক পালন পোষণ কৰি আছে এই ধৰণী মাতৃয়েও মোক পালন পোষণ কৰি আছে আৰু সেই বসুমতী মাতৃয়ে শস্য উৎপন্ন কৰিছে নহয়নে শস্য উৎপন্ন হোৱাৰ পাছত তাক যেতিয়া স্ত্ৰী পুৰুষ ৰূপী দুটা শৰীৰে ভক্ষণ কৰিছে ভক্ষণ কৰাৰ পাছত কি উৎপন্ন হৈছে অন্নৰ পৰা ৰস ৰসৰ পাছত ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদ মেদৰ পৰা অস্থি অস্থিৰ পৰা মজ্জা মজ্জাৰ পাছত বীৰ্য আৰু পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰস যেতিয়া মাতৃগৰ্ভত মিলিত হৈছে তেতিয়া কি হৈছে এটা জীৱ শৰীৰ বিকাশ পাইছে আৰু যেতিয়া হি নিৰ্দিষ্ট সময় পাৰ কৰিছে তাৰ জন্ম হৈছে জন্ম হোৱাৰ লগে লগে হি পাৰ কৰিছে শিশুকাল তাৰ পিছত বাল্যকাল তাৰ পিছত হি যুৱাকাল তাৰ পৰা প্ৰাপ্তবয়স্ক তাৰ পৰা বৃদ্ধ বৃদ্ধৰ নিৰ্দিষ্ট বয়স পোৱাৰ পাছত কি হ'ব লাগিব মৃত হ'ব লাগিব মৃত হৈ কলৈ যাব মাটিলৈকে যাব লগত পৰমাণু এটাও লৈ যাব নোৱাৰো তাৰ অৰ্থ এইটো নহয় যে ভক্তি মাৰ্গত ভকতে ধন নঘটে ভকতে বহুত ধন ঘটে সামান্য সংসাৰ এখনত যিমান মানুহ এজনে ধন ঘটিব পাৰে তাতকে বহু হাজাৰ গুণে বেছি এজন ভকতে ধন ঘটে কিন্তু ভৌতিকবাদী এজন লোকে ধন বুলি ক'লে কেৱল টকা পইচা কিটাকে বুজে কিন্তু শাস্ত্ৰই আমাক কি দিছে পৰকালৰ বিত্ত বুলিও এটা বস্তু আছে সেই পৰকালৰ বিত্ত হৈছে ঈশ্বৰৰ নাম সেই নামৰ জৰিয়তে যিকণ বিত্ত আমি আহৰণ কৰিছো সেইকণহে জীৱৰ লগত যায় বাকি সকলো যিটো শৰীৰৰ অৰ্থে কৰে কৰ্মনা হয় প্ৰাণ গলে খব খব তাহাংক নাজানা যিটো শৰীৰৰ অৰ্থে মই ধৰ্ম ভক্ষ কেনেবাকে যদি একো বিচাৰ কৰা নাই এইটো চিন্তা কৰাৰ প্ৰয়োজনীয়তা সময় আহি পৰিল যে সেই শৰীৰটো মোক সময়ত লগ দিবনে নিদিয়ে মোৰ শৰীৰটো বাহিৰলৈ উলিয়াবলৈ মোৰ জীৱনত যিজনক শত্ৰু বুলি ভাবি থাকিলো তেওঁ বাহিৰলৈ উলিয়াবলৈ নাহে ঘৰৰ মানুহে উলিয়াব কাৰণ তেওঁলোকেও জানে যে প্ৰাণ আছিলে কাৰণে শৰীৰটোৰ মূল্য আছিল কথা কৈ থাকোঁতে যদি এতিয়া মই মৰিব লগা হয় তেতিয়ালে শৰীৰটোৰ কিবা মূল্য থাকিবনে নাথাকে প্ৰকৃততে শৰীৰটোৰ কোনো মূল্যই নাই ইয়াক মাত্ৰ আৱৰণটো প্ৰলেপটোৰ কাৰণে ব্যৱহাৰ কৰা হৈছে ঘৰত ৰং আমি ধুনীয়া ৰং কেলে মাৰো আতৰ পৰা চকুত পৰিবলে সেই ৰঙৰ প্ৰয়োজনীয়তা এইখিনি যাতে দেখিবলৈ বস্তুটো ধুনীয়া লাগে ঠিক তেনেদৰে এই জীৱটো ধুনীয়া লাগি দিলে এই শৰীৰটোৰ ওপৰত ছালৰ আৱৰণখন আছে এই ছালখন যদি এৰুৱাই দিয়া যায় তেতিয়া শৰীৰটোৰ একো সৌন্দৰ্যতা নাই সব বিষ্ঠা মূত্ৰ মাংস পিণ্ডৰ এটা ভঁৰাল এইটো ওচৰলৈ কোনো কাষ চাপি নাযায় সন্মানকণ এই ছালখনে বৰ্তাই ৰাখিছে
সেইকাৰণে ছালখনৰ বাবে জীৱনটো নহয়। যি লোকে ভাবে যে খাব লাগে বব লাগে জীয়াই থাকিব লাগে, সেইটো পশুৰ সিদ্ধান্ত। আহাৰ নিদ্ৰা ভয় মৈথুনন চৈব সামান্য মিতত পশুভিনৰানা। আহাৰ ভয় নিদ্ৰা মৈথুন ইত্যাদি ক্ৰিয়াৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই। গতিকে আমি মনুষ্য হয়, আমি এটা উচ্চস্তৰীয় জীৱন যাপন কৰিব লাগিব। কিদৰে উচ্চস্তৰীয়? জীৱন যাপন সহজ সৰল আৰু চিন্তাধাৰা উচ্চ। কিন্তু কেতিয়াবা কি হয়, আমি এইটো মানসিকভাৱে গ্ৰহণ কৰিব নোৱাৰো। হয়, ইয়াৰ অৰ্থ আমি এইটো কোৱা নাই যে বহু লোকে আকৌ এইটো কথাৰ তাৎপৰ্য এনেদৰেও বুজি লয় যে কোনোবাখিনিত আমাক আদিম যুগলৈ ঘূৰি যাবলৈ কোৱা হৈছে। নহয়, আদিম যুগলৈ আমাক ঘূৰি যাবলৈ কোৱা হোৱা নাই। আমি বৰ্তমান যুগতে থাকিব লাগিব। বৰ্তমান যুগৰ যিখিনি সা সুবিধা যোনে যিদৰে পাইছে লওক, তাত আপত্তি নাই। কিন্তু সেই বিষয়টো, সেই বস্তুটো অৰ্জন কৰা সময় যাতে এই চেতনাটো মনত থাকে, কেনেবাকে মই কাৰোবাক কষ্ট দিয়ে বস্তুটো অৰ্জন কৰিছো নি? মই কাৰোবাক হিংসা কৰি এই বস্তুটো অৰ্জন কৰিছো নি? কোনেও দেখা নাই, একো নহয় হ'ব। মানুহে দেখা নাই, কিন্তু ভিতৰত থকা চৈধ্য ঘৰত আপুনি মই ধন টকা পইচা, আজিকালি চোৰৰ যেনেদৰে উৎপাত বাঢ়িবলৈ ধৰিলে, কাকো বিশ্বাস কৰিব নোৱাৰে। আমি ঘৰতে ধৰি লওক কিছু লোকে কেমেৰাটো লগায়, কেমেৰা এটা লগাই থয়, নহয়নে? কেমেৰাটো কিয় লগাই থয়? সুৰক্ষাৰ বাবে, চকু ৰাখিবলৈ, কোন কলৈ গৈছে কি কৰিবলৈ। ঠিক তেনেদৰে ঈশ্বৰেও এতিয়া আপোনাৰ মোৰ শৰীৰত 14টা চিচি কেমেৰা লগাই দিছে। ঈশ্বৰ কৃষ্ণৰ মুখতো বোলে মিচিকীয়া হাঁহিটো সেইকাৰণে থাকে, জানে অন্য জীৱই খেলি মেলি নকৰে, খেলি মেলি কৰিলে এই মনুষ্যই কৰিব। সেইকাৰণে নাকে কি কি শুনিছে, কাণেৰে কি কি শুনিছে, মুখেৰে কি কি কৈছে, জিভাই কি কি আস্বাদন কৰিছে, এই সকলো ষ্ট'ৰ্ড হৈ হৈ গৈ আছে। আৰু এইখিনি আমি জীৱনত ঘূৰাই পাওঁ। যেনেকুৱা খেতি কৰা গৈছে সেইটোহে আমি ঘূৰাই পাম। গতিকে ভগৱন্তলৈ ভয় নকৰিলে আমি নিজৰ কৰ্মসমূহলৈ ভয় কৰিব লাগে। কাৰণ যেতিয়ালৈকে কৰ্মসমূহ শুদ্ধ নহয় তেতিয়ালৈহে ভক্তি অনুভৱ নহয়। দুৰ্যোধনৰ সন্মুখতে ভগৱন্ত উপস্থিত আছিল। দুৰ্যোধনে ভগৱন্ত কিয় অনুভৱ কৰিবলৈ? সাক্ষাৎচোন তেওঁ উপস্থিত আছিল। ৰাৱণেওতো ৰামক দেখিছিল। ঈশ্বৰৰ চৰণ যুগল দেখিলেই বোলে মুক্তি পায়। তেতিয়াহ'লে তেওঁলোকৰ হৃদয়খন কেলে পৰিৱৰ্তন নহ'ল? কাৰণ তেওঁলোকৰ কৰ্মসমূহ শুদ্ধ আছিল। যদি কৰ্মসমূহ মোৰ অশুদ্ধ, তেতিয়াহ'লে মোক আপুনি আৰু ধৰ্ম কথা কৈ থাকিলে মই কেতিয়াও পৰিৱৰ্তন নহওঁ। কিন্তু যদি কৰ্মসমূহ শুদ্ধ হয়, তেতিয়াহ'লে শাস্ত্ৰ নপঢ়িলেও তেওঁ এজন উচ্চ কোটিৰ ভক্ত হ'ব পাৰিব। আৰু তেওঁ সেই কৃপা কোনে প্ৰদান কৰিব? উদ্ধৱ বিদুৰ মৈত্য এইসকল মৰি যোৱা নাই, এইসকল বৰ্তি আছে। এইসকলৰ দৃষ্টি ঈশ্বৰৰ ভক্তি ক্ষেত্ৰত সদায় সকলো জীৱৰ ওপৰত প্ৰবিষ্ট হৈ আছে। প্ৰথম যেতিয়া ঈশ্বৰৰ প্ৰতি সঁচাকৈ ভাৱ উপজে যে হয় ঈশ্বৰৰ ওচৰত মই ঋণী, ঈশ্বৰে ইমান ভাল এটা শৰীৰ দিছে, যিটো শৰীৰৰ পৰা কোনো অংশই ধোঁৱা নোলায়, গতিকে মই এই শৰীৰটো ধোঁৱা উলিয়াবলৈ কিয় প্ৰয়োগ কৰিব লাগিছে? বুজি পাইছে চাগে? ঈশ্বৰে এইখিনি এচিড খোৱা বস্তুখিনি হজম কৰিবলৈ ভৰাই দিছে, মই আকৌ তাত কিয় এচিড ঢালিব লাগিছে? এইখিনি ভালকে পালন কৰিবলৈহে। কিডনী লিভাৰ এইবিলাক চব ভালে থাকিবলৈ ভাগৱতৰ নিয়ম। আমাৰ মানুহে ভাগৱতলৈ গ'লে বইল ভাত খাই খাই আৰু গেছৰ সৃষ্টি হৈ এইখিনি কৰাতকে নোযোৱাই ভাল। কিন্তু নহয় সেইটো কথা যে নিৰামিষ ভোজন গেছে কেতিয়া ধৰে? যদি আমাৰ শৰীৰটোক চাবচোন, আমাৰ যে এইটো দৰ্শন আছে, নামখাৰলৈ আহিলে নামতি পাঠেকিজনী নোখোৱাকে যে আহে, কিছুসকলে আকৌ তাতো ভাবে নাখাই নগৈ ভক্তি নহয়, খাই বৈহে ভক্তি। হয়, খাই বৈয়ে ভক্তি, কিন্তু আমি তাত ভাল বস্তুখিনি খাব লাগিব, নহয় জানো? ঈশ্বৰে খাবলৈ পত্ৰ পুষ্প ফল মূল ইমান ভাল ভাল বস্তু দিছে, নহয়নে? মৎস্য মাংস দেখিলেই ঘিণ লাগে, নহয়নে? গেলা গেলা গোন্ধায়। গতিকে সেইখিনিত অকণমান আমাৰ আসক্তিটো আমি এৰিব লাগিব। কোনে কি খায় কি নাখায় তাত আমাৰ ক'বলগীয়া নাই। কিন্তু এই মাৰ্গটোলৈ আহিবলৈ কিছুমান বস্তু অনুভৱ হ'বলৈ হ'লে আমাৰ অন্তৰখন প্ৰথম নিকা হ'ব লাগিব। অন্তৰখন নিকা হ'বলৈ হ'লে আমাৰ সাত্বিক গুণটো লাগিব নহয়। সাত্বিক গুণ সকলোৰে আছে, কিন্তু বেছিকৈ আমাক লাগে। যিদৰে কোনোবাই 100 টকা অৰ্জন কৰিলে 100 টকাতে তৃপ্ত হয় নি? নহয়, আৰু লাগে টকা। ঠিক তেনেদৰে গুণৰ ভিতৰত ভাল গুণটো হৈছে সত্যগুণ। এতিয়া সত্যগুণ যিকণ জন্মগত ৰূপত পোৱা গৈছে এইকণেই পৰ্যাপ্ত নহয়, আৰু আমাক লাগে। তেতিয়াহে আমি জীৱনত স্পষ্টতা আৰু স্থিৰতাৰে চলিব পাৰিম। এই সত্যগুণ ক'ৰ পৰা আহিব? যদিহে আমাক খাদ্যাভাস, বাক্য উচ্চাৰণ ভাল হয়। ভাগৱততো আৰম্ভণিৰ পৰা শেষলৈকে আনৰ কথাই আছে, শুনিবলৈ অকণমান অদ্ভুত। ভাগৱতত আনৰ কথা থকাটো কেনেকৈ সম্ভৱ?
চাওকচোন আৰম্ভণিৰ পৰা শেষলৈকে ভক্তসকলৰ জীৱন চৰিত আছে। সেইকাৰণে আনৰ কথা পাতিব লাগে, আনৰ কথা পাতিব নালাগে বুলি আমি নকওঁ, কিন্তু কোনখিনি? এই মহান ভক্তসকলৰ জীৱন চৰিতখিনি। কিয়? যেতিয়া আমি এই মহান ভক্তসকলৰ জীৱন চৰিতখিনি পাতো, আলোচনা কৰোঁ, তেতিয়া তেওঁলোকৰ জীৱনৰ প্ৰভাৱটো আমাৰ জীৱনলৈ আহে। কিন্তু যেতিয়া আনৰ বেয়াটো আমি আলোচনা কৰোঁ, আমি গম নাপাওঁ, কাৰণ ইমান সতৰ্কতাৰে আমি ইমানখিনি কথা চিন্তা নকৰোঁ, তেতিয়া আনৰ বেয়াখিনি নিজৰ জীৱনলৈ আহে। নহ'লে মই ভাবোঁ, আৰে মইতো কোনো পাপ কাম কৰা নাই, কাৰো অনিষ্ট কৰা নাই, ইমান সদায় ৰাতিপুৱা গধূলি ঈশ্বৰ সেৱা কৰোঁ বা ইমান ঈশ্বৰ ভক্তি পৰায়ণ, তথাপি মই কিয় দুখ পাবলগীয়া হৈছে? কোনোবাখিনিত মোৰ দ্বাৰাও সেই পৰনিন্দা পৰচৰ্চা হৈছিল। তাৰ জৰিয়তে কি হয়? আনৰ বেয়াখিনি, পাপ আৰু পুণ্য কাহানিও সৃষ্টিও নহয়, ধ্বংসও নহয়, এজনৰ পৰা আন এজনলৈ যায়। যেতিয়া মই আপোনাৰ বেয়াখিনি আলোচনা কৰিম, তেতিয়া আপোনাৰ বেয়াখিনি মোলৈ আহিব। সেইকাৰণে ভাগৱতে কৈছে কি, যিমান পাৰা ভালখিনি আলোচনা কৰা। মাতা আপোনাত হস্তাভ্যাম নিন্দকা জিহ্বয়া আমলম, যে মাকেও নিজৰ পুত্ৰৰ বিষ্ঠামূত্ৰ হাতেৰেহে চফা কৰে, কিন্তু যিজনে পৰনিন্দা পৰচৰ্চা কৰে তেওঁ জিভাৰে চফা কৰে। কম ডাঙৰ কথা নে? আনৰ বেয়াখিনি বিষ্ঠামূত্ৰৰ লগত তুলনা কৰা হৈছে। যদি সেইখিনিকে মুখেৰে কৈ থকা হয়, তেতিয়াহ'লে আনৰ যিজনে তেওঁ ভুগিব লগা আছিল সেইখিনি মই মুখেৰে চফা কৰি দিয়া হয়। সেইকাৰণে ভালখিনি লাগে। কিন্তু কি হয়, ৰাম বুলি ক'বলৈ আমাক শিকাব লাগে, বেয়া মাতটো মাতিবলৈ আমাক কোনেও শিকাব নালাগে। সমস্যাটো সেইখিনি। আমি ল'ৰা ছোৱালীক চাবচোন, আমিতো 10 জনৰ আগত কেতিয়াবা এনেকুৱা হয়, বেয়া মাত এটা মাতি কথা এটা ক'বলৈ আমি লাজ নকৰোঁ, কিন্তু 10 জনৰ সন্মুখত আকৌ ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু লাজ কৰোঁ। হয় নহয় বাৰু আইসকল, কওকচোন? হয়, নহয় বুলি আমি ক'ব নোৱাৰোঁ। এইখন সমাজত এটা প্ৰভাৱ আছে ভক্তিৰ, সেইকাৰণে ইয়াত নোলোৱাজনৰ মুখৰ পৰা ৰামকৃষ্ণ নাম ওলাব। যিদৰে শ্ৰেণী কক্ষত থকা সময়ত ছাত্ৰজনে পঢ়াত মন নাথাকিলেও শিক্ষকে যদি বোলে পঢ়াত মন আছে নে, আৰু মন নাথাকিলেও ছাৰ আছে বুলিয়েই ক'ব। গতিকে এইখন ভক্ত সমাজৰ প্ৰভাৱ যে ইয়াৰ নোলোৱাজনৰ মুখৰ পৰা ৰামকৃষ্ণ ওলাব। কিন্তু ধৰি লওক কেতিয়াবা আমি ইষ্ট মিত্ৰ মানুহবিলাকৰ সৈতে যেতিয়া কথা বতৰা পাতোঁ, তেতিয়াওতো আমি ক'ব পাৰোঁ বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে? চাওকচোন, ইমান সুন্দৰ ব্যৱস্থা। ভগৱন্তৰ নামেৰে আমি কাৰোবাক সম্বোধন কৰিম, তাৰ জৰিয়তে কি হ'ব? ভগৱন্তৰ নাম যিমানে আমি উচ্চাৰণ কৰোঁ, তাৰ পৰা জীৱৰ সংস্কাৰখিনি স্বাভাৱিকতেই গুচি আহে। ভগৱন্তৰ নাম ইমান প্ৰতিটো পাবন, সেইবাবে জীৱনৰ সকলো সময়তে ভগৱন্তৰ নামটো যুক্ত কৰিব লাগে। কিন্তু তাৰ বিপৰীতে আজিকালি কি হয়, সেই ব্যৱস্থাটো দেখা নাযায়। সন্ধ্যা লাগিল মাত্ৰ প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰতেই যে ঘোষা এফাকি অন্তত গোৱা হয়, সেই কথাটো আমি ক'ব নোৱাৰোঁ। বোলে কেলে ঘোষা গাব লাগিছে? মইতো আজি বহু বছৰ আগতে শৰণ ল'লোঁ, কাৰণ ভক্তি মাৰ্গৰ প্ৰথম স্তৰটোৱে হৈছে গুৰুত আশ্ৰয় গ্ৰহণ। আৰু গুৰু কোনজন হ'ব লাগিব? নহ'লে আজিকালি সমাজত ঢেৰ গুৰু ওলাবলৈ ধৰিলে। সকলো গুৰু হ'ব নোৱাৰে, শিক্ষাগুৰু যিকোনো হ'ব পাৰে, যিয়ে শিক্ষা প্ৰদান কৰিব তেওঁ শিক্ষাগুৰু, কিন্তু আধ্যাত্মিক গুৰু সকলো হ'ব নোৱাৰে। জ্ঞানেই পৰ্যাপ্ত নহয় আধ্যাত্মিক গুৰু হোৱাৰ বাবে, এটা শাস্ত্ৰ অনুৱৰ্তী গুৰু পৰম্পৰাৰো প্ৰয়োজন। যে তেওঁক সেইটো অথৰিটি কোনে দিলে? আজি মই গুৰু হ'ব নোৱাৰোঁ, মই বহু 4 বেদ শ্ৰদ্ধাস্ত মোৰ কণ্ঠত নাথাকক কিয়? কাৰণ প্ৰত্যক্ষ ৰূপত মই সেই গুৰু ভাৰ পোৱা নাই। সেইবাবে চাওকচোন, ভাগৱতো আহিছে এটা গুৰু পৰম্পৰাত, নহয়নে? প্ৰভু যীশুৱে সেইদিনা নিশ্চয়কৈ এই প্ৰসংগটো কৈ থৈ গৈছে, বা আপোনাসবেও সকলোৱে জানে যে আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে এটা ধাৰাত ভাগৱত আহিছে, ওপৰৰ পৰা ভাগৱত পৰা নাই। গতিকে সেই গুৰু পৰম্পৰাত যিসকল গুৰু আছে আৰু শাস্ত্ৰ অনুৱৰ্তী হৈ জীৱন যাপন কৰিছে, তেনেজন বৈষ্ণৱ গুৰুৰ আশ্ৰয়ৰ জৰিয়তেহে জীৱই ভক্তি তত্ত্ব পোৱা সম্ভৱ। এনেই কোনোবাই বহু কথা জানিলে বুলি তাতে মই গুৰু মানিছোঁ বুলি ক'লে কিন্তু নহ'ব। কাৰণ আধ্যাত্মিক প্ৰক্ৰিয়াটোত গুৰু হ'বলৈ হ'লে প্ৰধান এই দুটা বিষয় প্ৰয়োজন: শাস্ত্ৰ অনুৱৰ্তী গুৰু পৰম্পৰা, দ্বিতীয়তে শাস্ত্ৰ অনুৱৰ্তী তেওঁ জীৱন যাপন। আৰু সেই গুৰুত আশ্ৰয় গুৰুৱে দিয়া মাটি হিচে ধৰে আতি। অকণমান ল'ৰা ছোৱালী বুজা ক্ষমতা হওঁতে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে। কিয়? যাতে সেই গুৰু বাক্যৰে অন্তত পুৱা গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো থাকে। বোলে ল'লো নহয়, আজি 6 বছৰ হৈ গ'ল, পুৱা গধূলা মই স্মৰণ কৰোঁ নে নকৰোঁ? যদি নকৰোঁ, তেতিয়াহ'লে গুৰুৰ বাক্যতে মোৰ আস্থা উপজা নাই, শাস্ত্ৰৰ বাক্যত কেনেকৈ আস্থা উপজিব?
সেইকাৰণে স্মৰণৰ ব্যৱস্থাটো লাগে শ্ৰৱণ যদি নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ স্মৰণ আৰু চিন্তনতে কিন্তু গৃহস্থটো প্ৰকাশ পাইছে মই মুখেৰে ভগৱানৰ নাম লৈ থাকিব পাৰো হাতেৰে ঈশ্বৰ কৃষ্ণৰ কৰ্ম কৰি থাকিব পাৰো কিন্তু মনেৰে যদি অন্য কৰ্ম চিন্তা কৰি আছো ইয়াত বহি আছো ঘৰটো কিন্তু মনত আছে কেতিয়া ঘৰলৈ যাব পাওঁ কেতিয়া খাবলৈ পাওঁ ঘৰত আজি কি বনাব বা ইত্যাদি ইত্যাদি চিন্তা হম তেতিয়াহ'লে তাক কি কোৱা হৈছে ইন্দ্ৰিয়াৰ্থান বিমূঢ়াত্ম মিথ্যাচাৰস উচ্যতে ইন্দ্ৰিয়ৰ অৰ্থে আচৰণ কৰা হেয়া মিথ্যাচাৰ মাত্ৰহে হাতেৰে ঈশ্বৰৰ কৰ্ম নকৰিলেও মুখেৰে ঈশ্বৰৰ নাম নললেও মনেৰে যদি ঈশ্বৰ চিন্তন হৈছে তেতিয়াহ'লে তেওঁ গতি পাব কিন্তু মই সকলো ইন্দ্ৰিয়ৰে ঈশ্বৰৰ কৰ্ম কৰি যদি মনেৰে চিন্তা কৰা নাই তেতিয়াহ'লে কিন্তু মই সহজতে ঈশ্বৰৰ ভক্তি পাই গতি পোৱাটো সম্ভৱ নহয় এই যে গতি পোৱাৰ কথা কোৱাইছে গতি মানেনো কাৰ কথা কোৱা হৈছে এই জীৱনটোত আজি সুখত আছো কাইলৈ দুখত আছো এতিয়া চাওকচোন আমাৰ সংস্কৃতিত এটা বৰ সুন্দৰ কথা আছে আগৰে পৰা আপোনালোকে বেলেগকে নলব জন্মদিন অনুষ্ঠানটো পতাৰ কিন্তু চাবচোন ভাৰতীয় সংস্কৃতিত আগতে ব্যৱস্থা নাছিল জন্মদিন পতাৰ কিয় নাছিল বাৰু ইয়াৰ বৰ ডাঙৰ কাৰণ এটা আছে কাৰণ সেইদিনা জীৱনৰ আটাইতকৈ ভয় খোৱা দিনটো হৈছে সেই জন্মদিনৰ দিনা কেলে ভয় খাব লাগে ভাবি চাওকচোন আজি মোৰ জন্মদিন যেনিবা এটা বছৰ বিয়োগ হৈ গ'ল আৰু কেইটা দিন আছে গ্যাৰান্টি নাই ধেমালি কথা নে এটা সেকেন্ড বাদ দিয়কচোন এটা বছৰ বিয়োগ হৈ গ'ল মই আজি ক'ব নোৱাৰো সেইকাৰণে সেই দিনটো আজিকালি পালন কৰিছে সেইটো ক'বলগীয়া নাই কিন্তু পালন কৰিলেও শুদ্ধ সাত্বিকতাৰে পালন কৰিব লাগে আমি চেষ্টা কৰো নিজৰ নামটো যেনে তেনে থৈ যাবলৈ কিন্তু সেই কেকটোত কি কয় নিজৰ মাক দেউতাকে নামটো লিখাই দিয়ে ল'ৰা ছোৱালী নিজে লিখি লৈ নিজে কাটি খায় সেইটো আদৰ্শ কেতিয়াও হ'ব নোৱাৰে এতিয়া আকৌ ভাবিব পাৰে যে ভাগৱতত আকৌ এই বাৰ্থডে কেক কটাৰ প্ৰসংগ ক'ৰ পৰা আহিল নহয় আজিৰ সময়ত প্ৰাসংগিকতা আহি পৰিছে সেইকাৰণে আমি টানি আনিব বিচাৰিছো কাৰণ আমি বেলেগ জেগাত গৈ এইখিনি কথা ক'ব নোৱাৰো এই সুযোগকণ পোৱা হৈছে কাৰণে এইকণৰ ব্যৱহাৰ কৰিব আমি বিচাৰিছো যাতে প্ৰসংগটো টানি আনি অকণমান আমি বিষয় বস্তুটো আপোনালোকৰ আগত ৰাখিব পাৰো কেকটো কাটক তাৰ নামটো নিলিখিবচোন মমডাল জ্বলোৱাতকৈ চাকি গছ জ্বলাওকচোন আমি জীৱনত যিকোনো মাংগলিক কৰ্ম চাকি গছ জ্বলাই লৈ গুৰুবন্তী গছক সাক্ষী ৰাখি তেনেদৰে কৰকচোন শুদ্ধ আত্মিকতাৰ পালন নহ'বনে সেইদিনা ভাল সুন্দৰ ভাৰতবৰ্ষত ইমান হাজাৰ মিঠাই আছে মিঠাই খুৱাই পালন কৰকচোন বোলে খোৱাও নহয় কিন্তু আগবেলা ভগতৰ সেৱা পিছবেলা আকৌ ৰাক্ষসৰ সেৱা হয় নহয় দুঠেঙীয়া চাৰিঠেঙীয়া সোমাইহে নহয় সেইকেইটা জীৱৰ ভাগটো এতিয়া কোনে ল'ব সমস্যাটো সেইখিনিতহে কাৰণ সেই জীৱকেইটা নষ্ট হোৱাৰ ভাৰকণোতো আমিয়েই ল'ব লাগিব এইটো নহয় যে মইতো হত্যা কৰা নাই কিছুসকলে এইটো ভাবি থাকে যে আমি মৰা নাই বেলেগেহে হত্যা কৰি আনিছে কিন্তু সেইটো নহয় অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয়ী সংস্কৰ্তা সুপহৰ্তা সখাদকা সতি ঘাতকা অনুমতিদাতা কটা বচা কৰোতা কিনোতা খাওঁতা ৰান্ধোতা বাহুতা ধোঁতা সমানে আঠ প্ৰকাৰে বদভাগী হয় কাৰণ সেই জীৱকেইটাই কষ্ট পায় গতিকে মূল কথাটো আমি এইটো চিন্তা কৰিব লাগে যাতে মোৰ ভোজনৰ বাবে অন্য জীৱ এটা যাতে কষ্ট পাবলগীয়া নহয় ইমান কৰেই চিন্তা ইয়াত স্বৰ্গ নৰকৰ কথা ভাবিবলৈ দৰকাৰ নাই মানুহ যেতিয়া সিমান কৰেই ভাবিব লাগে যে মোৰ ভোজনৰ বাবে অন্য জীৱ এটা যাতে নষ্ট হ'বলগীয়া নহয়